বছৰে আমাৰ ইয়ালৈ অহা প্ৰায় 1500 ৰোগী এই যন্ত্ৰটোৰ সেৱা ল'ব পাৰিব আৰু প্ৰয়োজন হয় আৰু তেওঁলোকে উপলব্ধ হ'ব। এই যন্ত্ৰটো আমি অসম চৰকাৰৰ 13.15 কোটি টকাৰ ব্যয় সাপেক্ষে অনুদান মৰ্মে লাভ কৰিছোঁ আৰু তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসম চৰকাৰ আৰু ইয়াৰ লগত সংশ্লিষ্ট সকলো ব্যক্তি আৰু প্ৰতিষ্ঠানক আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি প্ৰথম প্ৰতিষ্ঠান হৈছে ডক্টৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানৰ প্ৰাংগণত 2007 চনত মাননীয় মুখ্যমন্ত্ৰী মহোদয়, তেতিয়া স্বাস্থ্যমন্ত্ৰী আছিল, চৰকাৰৰ ফ্ৰী কেমোথেৰাপি স্কিম ঘোষণা কৰিছিলে আৰু শুভ আৰম্ভ কৰিছিল। 2007 চনৰ পৰা 2018 চন পৰ্যন্ত 56,318 জন ৰোগীয়ে বিনামূলীয়া কেঞ্চাৰ কেমোথেৰাপি আমাৰ ইয়াত লাভ কৰিছিল। আমি জনামতে এইটো এক দেশৰে প্ৰথম এনেধৰণৰ আঁচনি আছে আৰু ইয়াৰ পৰাই অসমত কৰ্কট ৰোগৰ চিকিৎসা সম্ভৱ হৈ উঠিছিল, সম্পূৰ্ণ কৰাটো সম্ভৱ হৈ উঠিছিল। তাৰপিছত 2018 চনত অসম আমাৰ অটল অমৃত অভিযান আৰু তাৰপিছত প্ৰাইম মিনিষ্টাৰ PMJY এই দুটা প্ৰগ্ৰামৰ আণ্ডাৰত তেতিয়াৰ পৰা এতিয়ালৈকে প্ৰত্যেক বছৰে 4,000ৰো ওপৰ ব্যক্তিয়ে ইয়াত ফ্ৰী ট্ৰিটমেণ্ট, অকল কেমোথেৰাপি নহয়, চাৰ্জাৰী, ৰেডিয়েশ্যন, কেমোথেৰাপি, পেলিয়েটিভ কেয়াৰ সকলোখিনি লাভ কৰিবলৈ সক্ষম হৈছে। শিশুসকলৰ ৰোগৰ হাৰ লক্ষ্য ৰাখি পুনৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অনুগ্ৰহত প্ৰাইম মিনিষ্টাৰ্ছ PM ডিভাইন প্ৰগ্ৰেমৰ আঁচনিৰ অধীনত আমাৰ আৰু এটা ইয়াতে কেন্দ্ৰ উঠিব আগবাঢ়িছে। 129 কোটি টকা ব্যয় সাপেক্ষে PM ডিভাইনত এই চেণ্টাৰটো হ'ব। তাৰ লগত ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জিয়ে আৰু 171 কোটি টকা তাত যোগ দিব, দি এটা 292 বিচনাযুক্ত